আচলতে এইটো ৰাজেন দাস এণ্ড কোম্পানী আজি কিছুদিনৰ আগতে বেংক শব্দটো নমাই দিছে তথাপিতো কাৰ জোৰত বলিয়ান হৈ তেওঁলোকে বেংক ব্যৱহাৰ কৰি আছে প্লাছ বেংক কৰিম বুলি 6 কোটি কিমান লাখ টকা সংগ্ৰহ কৰি এই শ্বেয়াৰৰ যিখিনি সুদ আজি 25 বছৰ ধৰি শ্বেয়াৰৰ সুদখিনি দি তেওঁলোকে দৰমহা খাই আছে গুৱাহাটীত ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে অকল যে ইউনিয়ন কোঅপাৰেটিভ এয়াই নহয় আচলতে কৃষ্ণা ক্ৰেডিট কোম্পানীৰ দিনৰ পৰা এটা লুট কোম্পানী আছিল এইটো তাৰপিছৰ পৰা এস্কাৰ্টৰ পিছৰ পৰা এইটো এতিয়া ৰাজেন দাস আৰু এজন নিজে পাতি লোৱা চেয়াৰমেন আছে প্লাছ অনন্ত গোস্বামী নিজে বনি লোৱা চেয়াৰমেন প্লাছ আৰু কাৰ্যালয়ত কেইজনমান আছে ধেমাধৰা বুলিয়ে ক'ব লাগিব লক্ষ্যজ্যোতি মহন্ত পংকজ লিপিকা সিহঁতে কেৱল এই 6 কোটি টকাৰ যিটো সুদ এই সুদটো সিহঁতে লুটি আছে বাকী অসমত যিমান শ্বেয়াৰ হোল্ডাৰ আছে কাকো কিন্তু আজিলৈকে দিয়া নাই 5% দিম বুলি কৈ পেলাই সেয়াও দিয়া হোৱা নাই দ্বিতীয়তে যিবিলাক শাখা আছিল এই শাখাবিলাক সিহঁতে বন্ধ কৰি দিছে এটা কাৰণে বন্ধ কৰিছে যদি শাখাবিলাক খোলা থাকে তাত শ্বেয়াৰৰ যিটো বেনিফিট ডিভিডেণ্ড দিব লগা হ'ব পাৰে সেইকাৰণে শ্বেয়াৰৰ এই শাখাবিলাক বন্ধ কৰি ৰাজেন দাসৰ খেয়াল খুচি মতে যি খুচি তাকেই কৰি আছে এতিয়া আমি আচৰিত হৈছোঁ এটা মণ্ডলে 10,000 টকা ঘোষ খালে এৰেষ্ট কৰে এটা পুলিচে 5,000 টকা ঘোষ খালে এৰেষ্ট কৰে ইয়াৰ ক্ষেত্ৰত আজি ইউনিয়ন কোঅপাৰেটিভ বেংকৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ পিছতো বিজেপি চৰকাৰখনে তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই গতিকে এই ভাইবোৰক বাধ্য হৈছোঁ তেওঁলোকৰ লগত চৰকাৰৰ কোনোবা বিষয়ববীয়া নিশ্চয় জড়িত আছে মই ইয়াৰ দ্বাৰাই পুনৰবাৰ যিখিনি শ্বেয়াৰ হোল্ডাৰ আছে বা আপোনালোকক অনুৰোধ জনাইছোঁ চৰকাৰে এই বিষয়ে সজাগ হওক আকৌ কৈছোঁ মণ্ডলে 10,000 পুলিচে 5,000 খালে যদি কাৰায়ত্ব কৰিব পাৰে ইউনিয়ন কোঅপাৰেটিভ বেংকৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ পিছত তেওঁলোকক কিয় এৰেষ্ট কৰা নাই যদি কোনো চৰকাৰী বিষয়া তেওঁলোকৰ লগত জড়িত আছে সেইসকল বিষয়াকো উচিত শাস্তি দিব লাগে শোণিতপুৰ ঢেকীয়াজুলি মোৰ নাম দীপক তালুকদাৰ মই 2001 চনমানলৈকে এই কোঅপাৰেটিভ বেংকতে কাম কৰি আছিলোঁ তাৰপিছত মই ডিপজিটৰ প্লাছ মই এজন ষ্টাফ আচলতে মই এই ৰাজেন দাসৰ ব্যক্তিগত শত্ৰুতাৰ আক্ৰোশ হৈ পেলাই মই মোৰ কাম বাদ দিছিলোঁ আৰু সেই মই বাদ দিয়াৰ পিছত তাক কোনোবা আজিলৈকে সেই ব্ৰাঞ্চটো খুলিব তেওঁ নোৱাৰিলে কিন্তু তাত মোৰ দিনত জমা থকা টকাখিনি উলিওৱাৰ বাবে বহুত চেষ্টা কৰি আছে এতিয়া ইয়াৰ পৰা চৰকাৰেও যাতে এইবোৰ চকু দিয়ে ধন্যবাদ এনেকুৱা লাগিছে যে অকণমান কাম হৈছে এতিয়া আমি গভৰ্ণমেণ্টক সুধিব বিচাৰোঁ যে ইমান ডাঙৰ এটা ইকনমিক অফেন্স হৈ থাকোঁতে গভৰ্ণমেণ্টৰ ইমান বিয়াগম অফিচাৰ ইটো সিটো ধৰি ফুৰে এই ভুৱা বেংক এটাই যে ৰাইজক অসমৰ ৰাইজৰ মানুহৰ পইচা উঠাই পেলাই খাই আছে সেইটোত কিয় একো একশ্যন নলয় এইটো এটা চিন্তনীয় বিষয় আমি কাকো দোষাৰোপ কৰিব যোৱা নাই কিন্তু সাধাৰণ মানুহ হিচাপে ক'ব বিচাৰিছোঁ মই শ্বেয়াৰ হোল্ডাৰ এই বেংকৰ কিবা সেইটো বেলেগ কথা কিন্তু এইটো এটা ডাঙৰ অফেন্স RBI লাইচেন্স নোহোৱাকৈ তেওঁলোকে ইনফেক্ট 2000 চনৰ কোঅপাৰেটিভ ৰেজিষ্টাৰ হৈছে 2001 চনত তেতিয়াৰ পৰাই কোঅপাৰেটিভ তেতিয়াৰ পৰাই বেংক চলাইছে তেওঁলোকে অজুহাত বহুত দেখাব কোৰ্টত অমুক দিছিলোঁ কোৰ্টত তমুক দিছিলোঁ কিন্তু 2007 চনতে কৈছে যে ৰিজাৰ্ভ বেংকে আমি নিদো 2017 চনত আকৌ দিলে আটাইকেইটা গভৰ্ণমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তাৰপিছতে কোৰ্টৰ এনেকুৱাকে আটাইখিনি ৰিজাৰ্ভ বেংকৰ মানুহ গোটেইখিনিয়ে ক'লে যে কোনেও এনেকুৱাকে চলাব নোৱাৰে ইমিডিয়েটলি বন্ধ কৰক 2017 চিঠি আছে আমাৰ গুৱাহাটী যিখন শ্বেয়াৰ হোল্ডাৰৰ মিটিং হৈছে এই শ্বেয়াৰ হোল্ডাৰৰ মিটিংখনত মই ধুবধৰা এস্কাৰ্ট ব্ৰাঞ্চৰ নৰেশ্বৰ বৰাই কৈছোঁ যেতিয়া এস্কাৰ্ট বেংক আছিল তেতিয়া দুৰ্বল হৈ গ'ল দেউলীয়া হ'ল দেউলীয়া হোৱাৰ পিছত এই এস্কাৰ্ট বেংকৰ পৰিৱৰ্তে তেওঁলোকে এটা ফাণ্ড কৰিলে যে দি ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেড এই দি ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেড বনাই অসমৰ প্ৰায় 14,000 শ্বেয়াৰ হোল্ডাৰৰ পৰা এই বেংকটোৱে বেংক বনাম বুলি কৈ দি ইউনিয়ন কোঅপাৰেটিভ বেংক বনাম বুলি কৈ 6,68 লাখ টকা কালেকশ্যন কৰি তেওঁলোকে আজি 25 বছৰ ধৰি বেংকটো বনাবতো নোৱাৰিলে তাৰ পৰিৱৰ্তে তেওঁলোকে যিখিনি ইয়াৰ ডিভিডেন্স আছে এইখিনি তেওঁলোকে কেইজনমান লুণ্ঠনকাৰীয়ে তেওঁলোকে ভোগ কৰি আছে এতিয়া কথা হ'ল অসমৰ যে 14,000 শ্বেয়াৰ হোল্ডাৰে
তেওঁলোকক খোৱাৰ কাৰণে শ্বেয়াৰ মানিখিনি দিয়া হোৱা নাছিল। Stay informed, stay ahead. News NE 365.